নমস্কাৰ, মই দিনাচিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। গুড মৰ্ণিং, আজি 5 জুন হয় আৰু আজি পৰিৱেশ দিৱস, সেইকাৰণে ৰাতিপুৱা শুই উঠি মুখ ধুৱাই নাই আৰু এতিয়া ৰুবলৈ গৈছোঁ দুটামান গছ পুলি। মই ভণ্টি ৰুব এটা, সেইটোকে দেখাম। আৰু ময়ো গা পা ধোৱাৰ পিছত টাইম নাপামেই, কাৰণ মই কলেজ যাব লাগিব। কলেজতো মাতিছে যিহেতু, আৰু চাই যাওকচোন ভিডিঅ'টো শেষলৈকে। আগফালে বাৰীতে ৰুম বুলি ভাবিছোঁ কদমৰ পুলি এটা, যিহেতু আমিয়ে সংৰক্ষণ কৰিব লাগিব সকলোৱে। আৰু এইফালে হান্দি আছে, খালি দেৰিকৈ ৰুম। এতিয়া মানে এটাই ৰুইছোঁ, দেৰিকৈ আহি ৰুম যেতিয়া এতিয়া স্কুল যাবলৈ আছে যে। এইফালে মধুৰি লাগিছে, হ'লেও মানুহে খাবলৈ নাপালেও বান্দৰেই খাব আৰু এয়া বহুত লাগিছে। আজি এইটো পুলিকে ৰুওঁ আৰু দেৰিকৈ সাঁচি আনিম দেৰিকৈ। এইজোপা ভোট জলকীয়া গছ হয় আৰু দেখিছেনে এয়া কলি এটা দুটা পেলাইছে, আৰু ইফালে ফুলো ফুলি আছে আৰু কলিও বহুত পেলাইছে। গছজোপা সৰু হয় যদিও মানে ভাল লাগিছে দেখি, বহুত কলি পেলাই আছে, ফুলো ফুলি আছে। আৰু এইফালে দেখিছেনে বিলাহী হয়, অকণি অকণি হৈছে আৰু গছজোপা চাই ঠিকে আছে বাৰু। আৰু এইফালে দুটামান লাগিছে আৰু ফুলো ফুলি আছে, দেখাই দিছোঁ আমাৰ ঘৰৰে হয়। এইজোপা কণ বিলাহী হয় আৰু কণ বিলাহী খাই কোনে কোনে ভাল পায় জনাব দেই। আৰু এইফালে মাটি খন্দা হৈ গ'ল, মাটিখিনি সাৰুৱাই আছিল, সেইকাৰণে বেলেগকৈ আৰু গোবৰ দিব লগা হোৱা নাই। সেইকাৰণে মাটিখিনি খান্দি লৈ ৰুই দিম। এইফালে ভণ্টি আৰু মই ৰুই আছোঁ। এইফালে পুলি ৰোৱা কামখিনি শেষ কৰিলোঁ আৰু এতিয়া গা পা ধুই লওঁগৈ। 8টা বজাত যিহেতু যাবই লাগিব, 9টা বজাত আছে, সেইকাৰণে শুই উঠিলোঁ, মুখ চুখ ধুৱাই নাই আৰু কামখিনি কৰি লওঁ, ওলাই লওঁ কলেজ, তাৰপিছত আকৌ লগ পাই আছোঁ। ক'ৰবাত যোৱালে মই সদায় সেৱা কৰি লোৱা হয়। এইফালে ময়ো ওলালোঁ আৰু ভণ্টিৰ লগতে যাওঁ। আজি মোৰ ড্ৰেছটো বেলেগ, কলেজৰ নহয়, ধৰিব পাৰিছে NCC ড্ৰেছ হয়। আৰু মই কিনিলোঁ এটা সাঁচি গছৰ পুলি, এয়া চাই আছোঁ কোনটো ভাল হয়। ঘৰত যিহেতু নাছিলে সেইকাৰণে কিনি ল'বলগীয়াই হ'ল। এইফালে আমিও কলেজ পালোহি, এইফালে আছে তৃষ্ণা আৰু মই। সেইখন গোটেই খালী খালী লাগিছে, বহুত ধ্বংসও কৰিলে বতাহে। আমি আহি পাইছোঁহি আৰু গছপুলি ৰুবলৈ লৈ আহিছোঁ। আহি পালোহি কলেজৰ ভিতৰ, তাৰপিছত দেখিছেনে ইমান ধুনীয়া এইফালে, কিন্তু আগৰ ফালে আকৌ গোটেই গছবোৰ ভাগিলে, ডাঙৰ ডাঙৰ গছ উঘালিও পৰিলে, দেখাম বাৰু। আৰু এয়া মেমহঁতো আহি আছে, আমিও গৈ আছোঁ। ৰ'দটো যে ইমান কাৰাকৈ দিছে নহয়, মানে ক'তো থাকি শান্তি পোৱা নাই। আৰু এইফালে আমাৰ ডিপাৰ্টমেণ্টটো পালোহি, দেখাই দিছোঁ অকণমানকৈ। আমাৰ ডিপাৰ্টমেণ্ট হয় এডুকেশ্যন ডিপাৰ্টমেণ্ট। আৰু অলপ দূৰ গৈয়ে পাইগৈ আমাৰ NCC, তাত গোটেইখিনি লগ হ'ম আৰু গছপুলি ৰুবলৈ আছে। মেমহঁতো আহিছে আৰু ল'ৰা ছোৱালীবোৰ নাই অহাৰ কাৰণে আমি ৰখি আছোঁ। এইফালে আমি যদি অকণমান বহি লওঁ, এইফালে এজোপা গছ ভাগি পৰিলে, আগলৈতো আছেই, এইবোৰ ডাল ভাগিলে, বহুত ক্ষতি হ'ল। আৰু এইফালে দেখিছেনে ইমান বেয়াকৈ গছবোৰ পৰি আছে। আৰু এজনী লগৰ আহিলে পিয়াক্ষী, তাইও আহিলে, আমি 3জনী হ'লোঁ। আমিয়ে গৈ আছোঁ। পিয়াক্ষীক চাগে আজিহে দেখিছে, কাৰণ তাইক মানে বহুত দিন হ'ল লগ পোৱাই নাই, ক্লাছ পৰীক্ষা শেষ হোৱাৰ পাছত লগ পোৱাই নাই, আৰু সেইকাৰণে দেখাই দিছোঁ। আৰু দেখিছেনে গছজোপা কেনেকৈ বেয়াকৈ পৰিলে, NCCৰ সন্মুখতে পৰিলে, গোটেই গছজোপা উঘাল খাই পৰিলে, আম গছ আছিলে। আৰু এইফালে আমি মাটি খন্দা কাম আৰম্ভ হ'লেই, তাৰপিছতে আকৌ আমাৰ মেমহঁতৰ লগতে খালোঁ আম। এয়া তাই কাটি আছে আমকেইটা, সেইকেইটা অলপ অলপ পকা আছিলে, পকাখিনি মিঠা আৰু তাৰপৰা সকলোৱে খালোঁ। এইফালে তৃষ্ণাও আছে আৰু আনফালে মই, আৰু এইফালে মেমহঁতো বহি কিবা কথা পাতি আছে। আমাৰ এতিয়া হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম আৰু বজাৰ এটা ফুৰিবলৈ আছে, কৰি লওঁ। সেইফালে যদি ফটো মাৰিব লাগে, ফটো দুখন মানে মাৰি লওঁ। তাৰ পাছতে কলেজৰ বাহিৰলৈ আহিলোঁ, ভাবিলোঁ কিবা এটা খাই লওঁ। আৰু এয়া পুৰি লৈছোঁ, চব্জি লৈছোঁ, আৰু ইমানেই গৰম তাই বেছিয়ে যে, আমিও এতিয়া খাই লওঁ গোটেইকেইজনীয়ে। এয়া গৰমে গৰমে খাই লওঁ, আৰু গৰমত গৰমেই বস্তুৱে খাই আছোঁ এতিয়ালৈকে।
তাৰপাছতে ঘৰলৈও যাবলৈ হ'ল আৰু এইফালে মই বৌ আছে আৰু খুৰা আছে এয়া গৈ আছোঁ গৰম যদিও গৈছোঁ উপায় নাই আৰু মোৰ লগতে আপোনালোকেও বাহিৰৰ সৌন্দৰ্য উপভোগ কৰক চাৰিওফালে সেউজীয়া হৈ থাকিলে দেখিবলৈ ভালেই লাগে আৰু সেয়াকে চাই আৰু ঘৰ পামগৈ আৰু আজি পৰিৱেশ দিৱস উপলক্ষে ফটো উঠিছিলোঁ সেইকাৰণে এয়া আমাৰ ডিপাৰ্টমেণ্টৰ মেমসকল আৰু আমাতকৈ ডাঙৰ দাদাসকলৰ লগত আৰু এইফালে আমাৰ ভণ্টি ভাবিলোঁ সাঁচি ৰাখোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰি এইখিনিতে এণ্ড কৰোঁ বুলি ভাবিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়া বাই বাই